नमस्कार। আজি मैं আকৌ আপোনালোকৰ ওচৰত আনসাৰ জি কে ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। মই আজি গ্ৰেড 3 আৰু 4ৰ কেইটামান প্ৰশ্নলৈ উপস্থিত হৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে চাব। যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। পলম নকৰি মই মোৰ প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। আমাৰ সৰ্বপ্ৰথম প্ৰশ্নটো হ'ল, যিখন ৰাজ্য ভাৰতৰ ভিতৰতে সৰ্বাধিক ধান উৎপাদনকাৰী, যিখন ৰাজ্য ভাৰতৰ ভিতৰত সৰ্বাধিক ধান উৎপাদন কৰে সেই ৰাজ্যখনৰ নাম কি? অপশ্যনত দিয়া আছে ৱেষ্ট বেংগল, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশ। আমাৰ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত ভাৰতৰ ভিতৰত সৰ্বাধিক ধান উৎপাদন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন নদীক শতাদ্ৰী বুলিও পৰিচিত? ভাৰতৰ কোনখন নদীক শতাদ্ৰী বুলিও জনা যায়? অপশ্যনত দিয়া আছে বেছ ৰিভাৰ, চেনাব ৰিভাৰ, ৰাভি ৰিভাৰ আৰু সুতলেজ ৰিভাৰ। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সুতলেজ ৰিভাৰ। কাৰেক্ট এনসাৰটো হ'ব সুতলেজ ৰিভাৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, যাক ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ হিচাপেও জনা যায়। যাক ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ হিচাপেও জনা যায় বা পৰিচিত। অপশ্যনত দিয়া আছে ৰমন সুকুমাৰ, শৰৎ কুমাৰ, মাধৱ গাৰ্গিল, ৰামদেৱ মিশ্ৰা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ৰামদেৱ মিশ্ৰা। অপশ্যন ডি ৰামদেৱ মিশ্ৰা। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল, কোনটো বছৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় স্থাপন কৰা হৈছিল? কোনটো বছৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় স্থাপন কৰা হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1972, 1980, 1985, 1992। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1985 বছৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় স্থাপন কৰা হৈছিল। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰত কলা ক'ত অৱস্থিত? ভাৰত কলা ক'ত অৱস্থিত? অপশ্যনত দিয়া আছে নিউ দিল্লী, আগ্ৰা, বানাৰসী আৰু জয়পুৰ। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি বাৰাণসী। অপশ্যন চি বাৰাণসীত ভাৰত কলা অৱস্থিত। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ব, উত্তৰ পূব জৈৱ বৈচিত্ৰ্য গেলেভিত ক'ত অৱস্থিত? উত্তৰ পূব জৈৱ বৈচিত্ৰ্য গেলেভিত ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে কলকাতা, ভুৱনেশ্বৰ, গেংটক আৰু গুৱাহাটী। ইয়াৰ সঠিক উত্তৰটো হ'ব ভুৱনেশ্বৰ। অপশ্যন বি ভুৱনেশ্বৰত উত্তৰ পূব জৈৱ বৈচিত্ৰ্য গেলেভিত অৱস্থিত। নেক্সট পৰৱৰ্তী প্ৰশ্নটো হ'ব, ভাৰত চৰকাৰে কেতিয়া নিজৰ নতুন ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছিল? ভাৰত চৰকাৰে কেতিয়া নিজৰ নতুন ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছিল? অপশ্যনত দিয়া আছে 1952, 1968, 1988, 1992। ইয়াৰ কাৰেক্ট সঠিক এনসাৰটো হ'ব অপশ্যন চি 1988 চনত ভাৰত চৰকাৰে নিজৰ নতুন ৰাষ্ট্ৰীয় বন নীতি হিচাপে ঘোষণা কৰিছিল।